সো বন্ধুসকল তোমালোকে যদিহে বৰ্তমানলৈকে এমপ্লয়মেণ্ট এক্সচেঞ্জখন বৰ্তমানলৈকে বনোৱা নাই সো মই তোমালোকক কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তোমালোকে কেনেকৈ ইউজাৰ আইডি বনাব পাৰিবা আৰু তোমালোকে কেনেদৰে অনলাইন মানে ঘৰত থাকি নিজৰ মোবাইলতে তোমালোকে যোন এমপ্লয়মেণ্ট এক্সচেঞ্জখন হয় তোমালোকে ক'তো নোযোৱাকৈ বা কম্পিউটাৰ দোকানত হওক বা তোমালোকে ক'তো নোযোৱাকৈ তোমাৰ ঘৰৰ নিজৰ মোবাইলতে বনাব পাৰিবা তোমালোকে এই ভিডিঅ'টো চাবা A to Z তোমালোকে গম পাই যাবা ঠিক আছে প্ৰথমতে তোমালোকে সেৱাজেটো আহিবা মই অফিচিয়েল ৱেবছাইটটো মানে লিংকটো তলত ডেসক্ৰিপশ্যনত দি দিম তাত ক্লিক কৰি আহিব পাৰিবা তাৰপিছত তোমালোকে এড আহিবা আহি পেলাই যোনটো তোমালোকৰ লগইন এণ্ড ৰেজিষ্টাৰ হয় লগইন এণ্ড ৰেজিষ্টাৰ ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তললৈ স্ক্ৰল কৰিবা যোনটো সিটিজেন বুলি অপচনটো আহিব মই দেখাই দিছোঁ ৰবা যোনটো সিটিজেন বুলি অপচনটো আহিব সো সিটিজেনত ক্লিক কৰিবা সিটিজেনত ক্লিক কৰাৰ লগত ঠিক এনেদৰে অকমান ৱেট কৰিবা ৱেট কৰাৰ পিছত ঠিক এনেদৰে আহি যাব তোমালোকে এতিয়া প্ৰথম নতুনকৈ কৰিবা সেই কাৰণে তোমালোকে নিউ ইউজাৰ্ছ বুলি আহিব সো নিউ ইউজাৰ্ছত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকে ইয়াত প্ৰথম মোবাইল নম্বৰটো দিব লাগিব মোবাইল নম্বৰ দি পিছত তোমালোকে ইয়াত এটা গিভেন্স নেম দিব লাগিব মই দেখাই দিছোঁ বাৰু কি দিব লাগিব সো প্ৰথমতে মোবাইল নম্বৰটো দি লওঁ তাৰপিছত তোমালোকৰ যোনটো OTP দেখা পাইছে OTP এটা যাব সো টাইম থাকিব 1 মিনিট তোমালোকে OTP দি পেলাই ভেৰিফাই কৰিব লাগিব তাৰপিছত OTPটো আহিব OTPটো যেনে আহি যাব OTP ভেৰিফাই সাকসেসফুলি বুলি তাৰপিছত তোমালোকে গিভেন নেমছটো দিব লাগিব সো গিভেন্স নেমটো কি দিবা চাই লোৱা তোমালোকৰ যোনটো নামটো হয় সো নামটো দি দিলে হ'ব গিভেন্স নেম দিব পাৰা সো পাৰ্সোনাল মেছেজটো তোমালোকে দিবা যে ইয়াতো তোমালোকে যোনটো প্লিজ স্পীড হয় ন সো প্লিজ স্পীড দিবা ইয়াতো দিবা আৰু তোমালোকে এটা ইউজাৰ নেম দিব লাগিব ইউজাৰ নেমটো কি দিবা জানানে যাৰ নামত তোমালোকে ফলো কৰিবা যদি তুমি নিজে কৰি আছা সো নিজে তোমালোকে নিজৰ নামটো দি পেলাই 2026 দি 27 দি দিবা ঠিক আছে তাৰপিছত তোমালোকে পাছপোৰ্টটো দিবা পাছপোৰ্টটো তোমালোকে এনেকৈ দিব পাৰা য'লৈ তোমাৰ নামটো দি পেলাই সো তোমালোকৰ যোনটো পাছপোৰ্টটো হয় পাছপোৰ্টটো তোমালোকৰ যোনটো নাম হয় নামটো দিবা দি পেলাই @123 দি দিবা ঠিক আছে তাৰপিছত আই বটনটো ক্লিক কৰিবা ক্লিক কৰিলে যোনটো সিং আপ হয় সিং আপত ক্লিক কৰিবা ঠিক আছে তাৰপিছত সেভ কৰিবা সেভ কৰাৰ পিছত তোমালোকৰ ঠিক এনেদৰে আহি যাব অহাৰ পিছত যোনটো এলাও অপচনটো হয় এলাও অপচনত ক্লিক কৰিবা তাৰপিছত তোমাৰ প্ৰচেছিং ৰিকুৱেষ্টত আহিব অহাৰ পিছত তোমালোকৰ যোনটো আইডিটো হয় আইডিটো তোমাৰ বনাই মানে ক্লিয়াৰ হৈ গ'ল ক্ৰেক কৰা সো স্কিপ নাও কৰিবা তাৰপিছত তোমালোকৰ ঠিক এনেদৰে নামৰ সৈতে আহি যাব তাৰপিছত তোমালোকে এতিয়া এপ্লাই কৰিব পাৰিবা ঠিক আছে তাৰপিছত তললৈ স্ক্ৰল ডাউন কৰিবা স্ক্ৰল ডাউন কৰাৰ পিছত যোনটো ভিউ ইয়ৰ এপ্লিকেশ্যন ফৰ অল ভাৰ্চনত যাবা ক্লিক কৰাৰ পিছত ঠিক এনেদৰে আহি যাব তো সিটিজেন সাৰ্ভিসত ক্লিক কৰিবা পাছ কৰিবা এমপ্লয়মেণ্ট এক্সচেঞ্জ তাৰপিছত ঠিক এনেদৰে সাৰ্চ কৰিবা ইস্যু অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ বুলি সাৰ্চ কৰি দিবা সাৰ্চ কৰাৰ পিছত তললৈ এনেকৈ আহি যাব ৱেট কৰিবা চাই লোৱা তাৰপিছত ঠিক এনেদৰে সাৰ্চ কৰাৰ পিছত এনেদৰে আহি যাব ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট সিকাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ সো ইয়াত তোমালোকে ভালকৈ চাই ল'বা কিছুমানে ডাইৰেক্ট ক্লিক কৰি দিয়ে সো এইটো চাই ল'বা এইটো হ'ল ৰেজিষ্ট্ৰেশ্যন এইটো হ'ল ৰিনুৱেল বাকি তোমালোকে এতিয়া যিহেতু মই নতুনকৈ কৰি দেখাই দিম যোনটো ৰেজিষ্ট্ৰেশ্যনৰ হৈ লওক এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্টাৰ কৰিবা তো ৰেজিষ্টাৰ কৰিব দেখাইছে ৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট সিকাৰ ইজ এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ আধাৰ বেচিড স্কিল এমপ্লয়মেণ্ট অফ দি এণ্টাৰশ্বিপ সো ইয়াত দেখিছা কিন্তু বহুকেইখন আছে তোমালোকে কনফিউজ নহ'বা যে কোনখন কৰিম সো তাৰ কাৰণে প্ৰথমতে তোমালোকে চাবা এমপ্লয়মেণ্ট সিকাৰ্ছ ইয়াত দেখিছানে ইয়াত আধাৰ অপচনটো নাই সো তোমালোকে যোনটো দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট সিকাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ আধাৰ বেচিড সো তাত ক্লিক কৰিবা তাত ক্লিক কৰাৰ পিছত ঠিক অকমান ৱেট কৰিবা ৱেট কৰাৰ পিছত এটা পুল খাব তাৰপিছত ঠিক এনেদৰে আহি যাব যোনটো দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট সিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ আধাৰ বেচিড সো ইয়াত তোমালোকে চাবা এপ্লাই উইথ আধাৰ ৰিকমেণ্ডেশ্যন থাকিব আৰু এপ্লাই উইথআউট আধাৰ যদি তোমাৰ তাত আধাৰ কাৰ্ড নাই তেনেহ'লে এপ্লাই উইথআউট আধাৰ এইটো কৰিলে মানে বহুত অসুবিধা হয় কাৰণ ইয়াত কৰিলে তুমি যোনটো অফিচ হয় সো অফিচত যাব পেলাই আপোনালোকে অফলাইন দিব লাগিব ডকুমেণ্ট ঠিক আছে যদি তোমালোকে অনলাইন কৰিব বিচৰা তোমালোকে সেই আধাৰ এপ্লাই উইথ আধাৰত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ঠিক অকমান ৱেট কৰিবা ৱেট কৰাৰ পিছত ঠিক আছে এনেদৰে তোমালোকৰ এপ্লাই একাউণ্ট মানে শ্ব' কৰিব এপ্লিকেশ্যন ফৰ ৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট সিকাৰ সো তোমালোকে মাচুলটো পে' কৰিব লাগিব মাত্ৰ 30 টকা পে' কৰি তোমালোকে যোনটো ঘৰত থাকি মাত্ৰ এসপ্তাহ টাইম মানে দেখা আছে দি চাৰ্টিফিকেট উইল ডেলিভাৰ 30 ডেজ কিন্তু তোমালোকৰ মই লগতে পুৱাই দেখাই দিম চাবা মানে লগতে তুমি এমপ্লয়মেণ্ট এক্সচেঞ্জখন পাই যাবা তাৰপিছত তোমালোকে ইয়াত দিব লাগিব আধাৰ ডিটেইলছ এপ্লিকেণ্ট তোমালোকে সো ইয়াত আধাৰ কাৰ্ডৰ নম্বৰটো দি দিব লাগিব তাৰপিছত তোমালোকে যোনটো বটনটো হয় সেই বটনটোত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকে ইয়াত আধাৰ কাৰ্ডৰ নম্বৰটো দিবা দি পেলাই তোমালোকৰ ইয়াত ফুল যোনটো আধাৰ কাৰ্ডৰ নামটো হয় নামটো দি পেলাই ভেৰিফাই আধাৰ দিব লাগিব তাৰপিছত তোমালোকে OTP এটা আহিব মই দি দিওঁ তাৰপিছত তোমালোকে যোনটো ভেৰিফাই আধাৰত হ'ব এটা OTP যাব সো OTPটো তোমালোকে দিব লাগিব
তাৰপিছত তোমালোকে OTP দিব OTP দিয়াৰ পিছত ঠিক এনেদৰে ভেৰিফাই হৈ যাব ভেৰিফাই হোৱাৰ পিছত তোমালোকে যিটো এপ্লাই কাৰণে কৰিব পাৰিবা তোমাৰ নাম চাম আহি যাব ধুনীয়াকৈ তোমাৰ নামটো দেখাব তাৰপিছত তোমালোকে জেণ্ডাৰ সিলেক্ট কৰিব লাগিব তোমালোকৰ ফোন নম্বৰটো আহিব আহি চেক কৰি ল'বা তাৰপিছত তোমালোকে জেণ্ডাৰটো সিলেক্ট কৰিবা জেণ্ডাৰ সিলেক্ট কৰাৰ পিছত তোমালোকে এখন ইমেইল এটা দিব লাগিব তো ইমেইলটো ভালকৈ চাই ল'বা কাৰণ এইটো যোনটো দেখা পাইছে ষ্টাৰ মাৰ্কটো দেখা পাইছেনে ষ্টাৰ মাৰ্ক যাৰ মানে ষ্টাৰ মাৰ্ক অপশ্যনটো আছে সেইটো মানে তোমালোকে দিবই লাগিব কম্পালচৰি ঠিক আছে তাৰপিছত তোমালোকে দেউতাৰ নামটো দিবা তাৰপিছত তোমাৰ মাৰ নাম দিবা বাকি তোমাৰ ডেট অফ বাৰ্থটো দিবা চাই ল'বা আধাৰ কাৰ্ডৰ মতে তোমালোকৰ বাকি কাষ্টটো কি দিবা কাষ্টটো যি হয়তো দিবা STP STC যি হয় দি দিবা তাৰপিছত তোমালোকে বাকি তোমালোকে এইটো গাৰ্জেন ৰেছপন্স নেম যদি আছে দিব পাৰা তাৰপিছত ৱেৰ টু এক্স সাৰ্ভিচমেন যদি হয় ইয়েছ কৰিবা নহ'লে নো কৰিবা তাৰপিছত ৰিলিজনটো ক্লিক কৰিবা কোনটো ৰিলিজন হয় সো তাৰপিছত তোমালোকে যদি মানে যদি বিয়া হৈছে বা নাই হোৱাটো দিবা যদি ডিভোৰ্স মেৰিড সো নহয় সিঙ্গল দি দিবা সো পাৰ্মানেন্ট আইডেন্টিফিকেশন মাৰ্ক তোমালোকৰ ধৰক গালে মুখে কিবা যদি তিলছেল আছে তোমালোক দি দিবা হ'লে ইয়াৰ আছে কাৰণে মই লিখি দিছোঁ 1 mall in right side ঠিক তেনেদৰে তোমালোকে দি দিবা তাৰপিছত কাৰেণ্ট এমপ্লয়মেণ্ট ডিটেইলছ দি দিবা কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ দিবা সো এমপ্লয়মেণ্ট তোমালোকে কি দিবা এইটো চাই লোৱা আনএমপ্লয়েড দি দিবা তাৰপিছত তোমালোকে যোনটো হাইটটো হয় সো হাইটটো দি দিবা কিমান হাইট হয় তোমাৰ সেইটো চাই লৈ পেলাই তাৰপিছত ৱেটটো দিবা হাইটৰ অনুযায়ী কিমান ৱেট আছে তোমাৰ তাৰপিছত তোমালোকে ইয়াত দিবা যে আৰ ইউ ডিফিনেটলি এবল সো তোমালোকে যদি তোমাৰ কিবা প্ৰবলেম আছে সো ইয়েছ কৰিবা যদি একো প্ৰবলেম নাই নো কৰিবা তাৰপিছত 7 নেক্সট ক্লিক কৰিবা ঠিক আছে মই এটা ফিল আপ কৰিম দেখাই দিছোঁ তাৰপিছত ঠিক এনেদৰে আহি যাব তাৰপিছত মই ইউৰ ইমেইল হেজ বিন ভেৰিফাইড সো ইমেইলখন যদি ভেৰিফাই কৰা নাই সো ভেৰিফাই কৰি ল'বা সো ক্লিক হিয়াৰ ক্লিক কৰি পেলাই তাৰপিছত যেহেতু ইমেইলত OTP যাব ইমেইলৰ OTPটো দি পেলাই ভেৰিফাই OTP ক্লিক কৰি ল'বা তাৰপিছত ঠিক এনেদৰে আহিব তোমালোকৰ এড্ৰেছ ছেকশ্যনত তোমালোকে ইয়াত চাই ল'বা যোনটো দেখা পাইছা যোনটো মানে ষ্টাৰ মাৰ্কটো হয় ষ্টাৰ মাৰ্কটো দিয়াটো কম্পালচৰি হয় সো ষ্টাৰ মাৰ্কটো দিয়াখিনি দি দিবা তোমালোকে এইখিনি এড্ৰেছটো দি দিবা কি এড্ৰেছ হয় তোমালোকৰ আধাৰ কাৰ্ডৰ মতে দি দিবা তাৰপিছত ভিলেজ দিবা কোনখন ভিলেজ হয় যদি টাউন হয় বাকি ৱাৰ্ড হয় চিটি হয় দি দিবা বাকি পোষ্ট অফিচ দিবা তোমালোকৰ বাকি তোমালোকৰ পুলিচ ষ্টেচনত দি দিবা তাৰপৰা পিন কোড দিবা তাৰপৰা ডিষ্ট্ৰিক্ট কোনখন ডিষ্ট্ৰিক্ট হয় সিলেক্ট কৰিবা কোনখন যাৰ ডিষ্ট্ৰিক্ট হয় মই যাৰ কৰিছোঁ তাৰ নগাঁও ডিষ্ট্ৰিক্ট হয় সো নগাঁও ডিষ্ট্ৰিক্ট সিলেক্ট কৰিছোঁ বাকি সাব ডিভিজন যি হয় সো সাব ডিভিজন সিলেক্ট কৰিবা বাকি তোমালোকৰ সাৰ্কেল স্কোৰ হয় সো সাৰ্কেলটো সিলেক্ট কৰিবা বাকি নেক্সট ৰেচিডেন্সিয়েল য'ত হয় সো ৰুলাৰ আৰু আৰবানৰ মতলব জানা নহয় ৰুলাৰ মানে হৈছে যোনটো গাঁৱত আৰু আৰবান হৈছে চহৰত সো গাঁৱৰ কাৰণে গাঁৱত ক্লিক কৰিবা বাকি সেম এজ দি পাৰ্মানেন্ট এড্ৰেছ তোমালোকে যিমানখিনি এড্ৰেছ দিয়া যদি একে হয় সো ইয়েছ কৰিবা যদি নহয় নো কৰিবা নো কৰি পেলাই তোমালোকে দি দিবা ঠিক আছে মই এইটো ফিল আপ কৰি দিওঁ তাৰপিছত তোমালোকে এড্ৰেছটো ফিল আপ কৰিবা ফিল আপ কৰাৰ পিছত 7 নেক্সট ক্লিক কৰিবা তাৰপিছত ঠিক এনেদৰে আহি যাব তোমালোকৰ এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম দি এড্ৰেছ সাকসেসফুলি যাব তাৰপিছত তোমালোকে এটা এডুকেশ্যন স্কিলটো দিব লাগিব এডুকেশ্যনৰ যোনটো হাইষ্ট এডুকেশ্যন লেভেল তাত ক্লিক কৰিবা ক্লিক কৰি পেলাই তোমালোকে যদি 9 পাছ কৰিছা 10 পাছ কৰিছা যেহেতু তোমাৰ 12 পাছ ৰখাইছোঁ সো 12 পাছটো দি দিবা দি পেলাই তোমালোকৰ ইয়াত ক্লাছ 10 দি দিব লাগিব 10 যোনটো ডিটেইলছ হয় সো কিমান কোৰ্ছ হয় সো দি দিবা তাৰপিছত তোমালোকে মই এতিয়া ভৰাই দেখাই দিছোঁ বৰ্ড সিলেক্ট কৰিবা বৰ্ড সিলেক্ট কৰি তোমালোকৰ কি হয় সেৱা সো সেৱা সিলেক্ট কৰিবা বাকি সাবজেক্ট 16 দি দিবা তোমালোকে এটো সাবজেক্টটো সাৰ্চ কৰি দিব পাৰা মই অলপ দি দিছোঁ চাই লোৱা আসামিজ দিম হলো আসামিজ সো সাৰ্চ আহিব সাৰ্চত তোমালোকে সাৰ্চিং হৈ আছে দেখা পাইছা হেতু সো আসামিজ তোমালোকে কি হয় এমআইএল হয় সো এমআইএল সিলেক্ট কৰিবা তাৰপিছত তোমালোকে ইংলিছ সিলেক্ট কৰিবা সাৰ্চ কৰি আছে সাৰ্চৰ পিছত তোমালোকে ডাইৰেক্ট দিলে মানে নহব সো ইংলিছটো চাই ল'বা তাৰপিছত ইংলিছ অপশ্যনটো হয় সো ইংলিছটো সিলেক্ট কৰিবা তাৰপিছত তোমালোকে সিলেক্ট কৰিবা তোমালোকৰ কি কি সাবজেক্ট আছিল যেহেতু সোশ্যাল সায়েন্স আছিল সোশ্যাল সায়েন্সত সিলেক্ট কৰিবা তাৰপিছত আছে জেনাৰেল সায়েন্স তাৰপিছত আছিল হিন্দী যেহেতু ইলেক্ট্ৰিক হয় সো ইলেক্ট্ৰিকো সাৰ্চ কৰিবা তাৰপিছত চাবা কি সাবজেক্ট আছে সো ম্যাথমেটিক্স আছিল সো জেনাৰেল ম্যাথমেটিক্সত সাৰ্চ কৰি পেলাই সিলেক্ট কৰি দিবা মানে যি সাবজেক্ট হয় ভালদৰে চাবা চাই পেলাই সিলেক্ট কৰিবা তাৰপিছত ইনষ্টিটিউচনখন নাম দিবা কোনখন মানে স্কুলৰ পৰা পাছ কৰিছিলা তাৰপিছত মিডিয়ামটো দিবা কোনখন মিডিয়ামত পাছ কৰিছিলা তুমি তাৰপিছত তোমালোকে স্কুল নাম কৰিবা কৰি পেলাই যোনটো
কোৰ্ছ টাইপত সিলেক্ট কৰিবা কোৰ্ছ টাইপত সিলেক্ট কৰি যোনটো ৰেগুলাৰ হয় ৰেগুলাৰ ক্লিক কৰিবা আৰু তোমালোকে ইয়াৰ অফ এডমিশনটো ইয়াত দিবা এডমিশনটো কেতিয়া লৈছিলা তুমি ক্লাছ তোমালোকে 9ত লোৱা এডমিশনৰ হেতু দি দিবা ইয়াত বাকি ইয়াৰ পাছিং কেতিয়া মানে ক্লাছ 10 মানে SSLC কেতিয়া পাছ কৰিছিলা দি দিবা তাৰপিছত তোমালোকে পাৰ্চেন্টেজটো কিমান দিবা টোটাল যিমান মাৰ্ক হয় চাই ল'বা 6 হৰণ কৰি দিবা দি পেলাই পাৰ্চেন্টেজটো দি দিবা দি পেলাই যোনটো আপলোড পাছ সাৰ্টিফিকেট যোনটো মেট্ৰিকত তোমালোকে পাছ সাৰ্টিফিকেটখন দিব লাগিব ইয়াত আপলোড তাৰপিছত তোমালোকে ইয়াত দিব লাগিব আপলোড মাৰ্কশিট তোমালোকে যোনখন পাছ কৰিছিলা মাৰ্কশিটখন ইয়াত দি দিব লাগিব আপলোড এইটো দিব লাগিব চাই লোৱা কিমান MB ভিতৰত লিখা আছে পাছ সাৰ্টিফিকেট এণ্ড মাৰ্কছ সাৰ্টিফিকেট শ্বল বি PDF ফ্ৰম মেক্সিমাম সাইজ আপ টু 1 MB এলাউ তোমালোকে তাত PDF আন্ডাৰত মানে তোমাক 1 MB ভিতৰত PDF দিব লাগিব গোটেইখন ডকুমেণ্ট ঠিক আছে মই কিটা বাৰু দি লওঁ তাৰপিছত মই ব্ৰাউজাৰত গৈ পেলাই যোনটো হয় মাৰ্কশিটখন তো PDFটো তোমালোকে ব্ৰাউজাৰত গৈ পেলাই তোমালোকে যোনটো ডাউনলোডছ হয় ডাউনলোডছত গৈ ক্লিক কৰি ল'বা ডাউনলোড কৰি ল'বা বা চেক কৰি যদি চেক কৰি ল'বা তাৰপিছত তোমালোকে আপলোড দি দিবা তাৰপিছত ঠিক এনেদৰে তোমালোকৰ আহি যাব যোৱাৰ পিছত তোমালোকে এইটো ভিউ অপশ্যনত ক্লিক কৰি তোমালোকে চাই ল'ব পাৰিবা কিন্তু অপেন হয় অপেনত গৈ পেলাই ক্লিক কৰি চাই ল'ব পাৰা সো বন্ধুসকল চোৱা তোমালোকে আপলোড মাৰ্কশিটখন যিটো দিছোঁ মই যোনখন মেট্ৰিকৰ মাৰ্কশিটখন ইয়াত লিখা আছে আপলোড মানে আপলোড পাছ সাৰ্টিফিকেট যোনখন পাছ সাৰ্টিফিকেটখন হয় তোমালোকৰ তাৰপিছত তোমালোকৰ ঠিক যোনটো আপলোড পাছ সাৰ্টিফিকেটৰ ঠাইত তোমালোকে যোনখন মাৰ্কশিটখন হয় যেহেতু তোমালোকৰ নাথাকে এতিয়া 2000 যেহেতু 23 চনৰলৈকে তোমালোকৰ যোনখন পাছ সাৰ্টিফিকেট দিছিলে এতিয়া বৰ্তমান পাছ সাৰ্টিফিকেট নিদিয়ে 2024 চনৰ পৰা সো সেইকাৰণে তোমালোকে পাছ সাৰ্টিফিকেটৰ ঠাইত তোমালোকে মাৰ্কশিটখনকে আপলোড কৰি দিবা তাৰপিছত তোমালোকে 7 নেক্সট অপশ্যনটো ক্লিক কৰি দিবা তাৰপিছত তোমালোকে অকমান সময় ৱেট কৰিবা ৱেট কৰাৰ পিছত ঠিক এনেদৰে ওপেন হ'ব তাৰপিছত তোমালোকে যোনটো ল্যাঙ্গুৱেজটো হয় ল্যাঙ্গুৱেজটো সিলেক্ট কৰিবা ল্যাঙ্গুৱেজটো যোনটো ল্যাঙ্গুৱেজ তোমালোকে জানাই যে মই অসমীয়া কাৰণে সিলেক্ট কৰিছো সো অসমীয়া সিলেক্ট কৰিবা অসমীয়া সিলেক্ট কৰাৰ পিছত তোমালোকে যোনটো আহিব আসামিজ যোনটো ৰিড ৰাইট এণ্ড স্পিক গোটেইকেইটা ক্লিক কৰিবা ক্লিক কৰি যোনটো তোমালোকে যেহেতু এক্সপাৰ্ট যদি হয় এক্সপাৰ্টত ক্লিক কৰি দিবা সো এইটো এক্সপাৰ্টত ক্লিক কৰিলে ভাল হয় তাৰপিছত নেক্সট তললৈ আহিবা আহি পেলাই যোনটো আনস্কিল সো তাত সিলেক্ট কৰি 7 নেক্সটত ক্লিক কৰি দিবা তাৰপিছত অকমান ৱেট কৰাৰ পিছত ঠিক তোমালোকৰ আগত মানে এটা নতুন পেজ খোল খাই যাব তাৰপিছত তোমালোকৰ এনেকৈ ধৰ আহি যাব এখন হোৱাৰ পিছত তোমালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জটো ধৰি লওক আপোনাৰ অফিচটো ক'ত আছে তোমাৰ সো তাত ক্লিক কৰিবা সো সাৰ্চত গৈ পেলাই যোনটো হয় সো তাত ক্লিক কৰিবা যোনটো হয় ভালদৰে চাই ল'বা চাই লৈ পেলাই তাত ক্লিক কৰিবা এনেদৰে আহি যাব শো কৰিব তাৰপিছত তোমাৰ 7 নেক্সট অপশ্যনত ক্লিক কৰিবা 7 নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত ঠিক অকমান ৱেট কৰিবা ৱেট কৰাৰ পিছত তোমালোকৰ ঠিক এনেদৰে পেজ এটা ওপেন হৈ যাব তাৰপিছত তোমালোকে ইয়াত ডকুমেণ্টবিলাক আপলোড কৰিব লাগিব চাই লোৱা কি ডকুমেণ্ট আপলোড দিব লাগিব তাৰপিছত তোমালোকে মেইন ডকুমেণ্টখিনি দিব লাগিব চাই লোৱা মেইন ডকুমেণ্টখিনি চাই লোৱা প্ৰুফ এণ্ড ৰেচিডেন্সত লাগিব তোমালোকৰ ৰেচিডেন্স সো তোমালোকৰ যদি ড্ৰাইভিং লাইসেন্স যেহেতু নাথাকিব পাৰে ন যদি থাকে তো দিবা যদি নহলে তোমালোকে যোনটো দিবা জানানে কাৰণ ভোটাৰ আইডি কাৰণ এপ্লাই বৰ্তমান এতিয়া হ'বহে তোমাৰ 18 বছৰ যেহেতু যাৰ হয় বাকি যোনটো হিসাব হৈছে কপি সাৰ্টিফিকেট কপিটো ইলেকশ্যন ৰুল সেলফ এণ্ড পেৰেন্টছ তোমালোকৰ পেৰেন্টছৰ মানে ভোটাৰ আইডিখন দিলে হ'ব ইয়াত বাকি তোমালোকে এছ প্ৰুফৰ কাৰণে তোমালোকৰ যোনখন মেট্ৰিকৰ এডমিট কাৰ্ডখন হয় সো মেট্ৰিকৰ এডমিট কাৰ্ডখন সিলেক্ট কৰিবা বাকি কপি অন কাষ্ট সাৰ্টিফিকেট যোনখন ডিজিটেল কাষ্টখন হয় সো ডিজিটেল কাষ্টখন তোমালোকে সিলেক্ট কৰিবা নেক্সট হ'ল ৱৰ্ক এক্সপিৰিয়েন্স সেইটো কাৰণে নালাগে দিবলৈ বাকি দেখা পাইছে যোনকেইটা মানে ষ্টাৰ মাৰ্ক আছে কেইটা বাধ্যতামূলক হয় পাছপোৰ্ট সাইজৰ ফটো দিবা সিলেক্ট কৰি দিব লাগিব তাৰপিছত সিগনেচাৰটো দিবা ঠিক আছে তোমাক মই দেখাই দিবা আৰু কিমান MB ভিতৰত লাগে কিমান MB ভিতৰত লাগে মানে চাই লোৱা আইডি প্ৰুফৰ কাৰণে যোনটো এড্ৰেছ প্ৰুফ হয় তোমালোকৰ JPG বা PDF আন্ডাৰ তোমাক 1 MB ভিতৰত মই দেখাই দিলোঁ অলপ আগতে সো 1 MB ভিতৰত তোমালোকে দিব লাগিব বাকি যোনটো পাছপোৰ্ট সাইজৰ ফটো আৰু সিগনেচাৰটো হয় 200 KB ভিতৰত তোমালোকে দিব লাগিব সেইটো JPG PDF ত এইটো সাপোৰ্ট নকৰে তোমালোকে এইটো JPG আৰু JPEG দিব লাগিব এণ্ড PNG ঠিক আছে মই বাৰু দেখাই দিম তাৰপিছত ভালদৰে চাই লোৱাৰ পিছত গোটেইখন আপলোড কৰি দিবা ডকুমেণ্ট কিমান MB মই যেহেতু কৈ দিছোঁ দিয়াৰ পিছত তোমালোকে আই বাটনটো ক্লিক কৰিবা ক্লিক কৰি যোনটো 7 নেক্সটত ক্লিক কৰি দিবা তাৰপিছত তোমালোকৰ এপ্লিকেশ্যনখন ওলাই যাব তোমালোকে কি কি ধৰি লওক আপলোড কৰিছিলা সো তোমালোকে ভিউ কৰি চাব পাৰিবা নহলে প্ৰিন্ট আউট কৰি পেলাই ৰখাব পাৰিবা তাৰপিছত তোমালোকে যোনটো মেক পেমেন্টটো হয় সো মেক পেমেন্ট তোমালোকে এটা পেমেন্ট এটা কৰিব লাগিব সো মেক পেমেন্টটো ক্লিক কৰি দিবা ক্লিক কৰি পেলাই তোমালোকে যেহেতু ইয়াত চাৰ্জ 10 টকা এটা হয় সো 10 টকা এটা পে কৰিব লাগিব সো পে নাউত ক্লিক কৰিবা পে নাউত ক্লিক কৰাৰ পিছত ঠিক অকমান ৱেট কৰিবা তোমালোকে ইয়াত মানে ক্ৰেডিট কাৰ্ড তাৰপিছত নেট বেংকিং UPI ID QR কোড দিও তোমালোকে পেমেন্ট কৰিব পাৰিবা সো মই দেখাই দিছোঁ ভিসা বা ইয়েস বেংক তো ইয়েস বেংকতে সিলেক্ট কৰিবা সিলেক্ট কৰাৰ পিছত তোমালোকে স্ক্ৰল অন কৰিবা তোমালোকে এগ্ৰিড ক্লিক কৰিবা ক্লিক কৰাৰ পিছত প্ৰসেস টু পেমেন্টত ক্লিক কৰিবা তাৰপিছত ঠিক এনেদৰে আহি যাব আই বাটনটো ক্লিক কৰিবা ক্লিক কৰাৰ পিছত লৰলে স্ক্ৰল ডাউন কৰিবা সো পেমেন্ট গেটৱে অপচনটো ক্লিক কৰিবা
পে'মেণ্ট গেটৱেত গৈ পেলাই তোমালোকে দেখা পাবা ডেবিট কাৰ্ড UPI ID সকলো কৰা নেট বেংকিঙত তাৰপিছত তোমালোকে যোনটো UPI হয় UPI ID ক্লিক কৰিবা তাৰপিছত শ্ব' QR কৰি পেলাই তোমাৰ QR কৰিব দিব পাৰা চ' মই এইটো পে'মেণ্টটো কৰি দিওঁ তাৰপিছত পে'মেণ্টটো কৰি দিবা QR কোডখন স্কেন কৰি পেলাই তোমালোকে পে'মেণ্টটো কৰি দিবা পে'মেণ্টটো কৰাৰ পিছত তুমি দেখা পাইছা ৱেইটিং ফৰ পে'মেণ্ট চ' অকণমান ৱেইট কৰিবা ৱেইট কৰাৰ পিছত তোমাৰ ৰিডাইৰেক্ট হৈ যাব তাৰপিছত তোমালোকে একনলেজমেণ্ট নংখন আৰু তোমালোকে যোন চাৰ্টিফিকেটখন উলিয়াব পাৰিবা তাৰপিছত তোমালোকে এপ্লিকেশ্যন একনলেজমেণ্টখন আহি যাব ঠিক এনেদৰে তাৰপিছত তোমালোকে যোনখন ডাউনলোড অপশ্যন হয় অহাৰ পিছত তোমালোকে যোনখন এমপ্লয়মেণ্ট এক্সটেনশ্যন হয় নিশ্চয় দেখা পাইছে এখন গভৰ্ণমেণ্ট অফ দি আছাম ত' এমপ্লয়মেণ্ট এক্সটেনশ্যন তোমাৰ আহি যাব ইয়াত শ্ব' কৰি দিব তাৰপিছত তোমালোকে ইয়াত প্ৰিণ্ট একনলেজমেণ্টখন ডাউনলোড কৰিব পাৰা নহ'লে তোমালোকে ডাউনলোড চাৰ্টিফিকেটত ক্লিক কৰি দিবা ত' তোমালোকৰ চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব ঠিক আছে যদি তোমালোকে এই ভিডিঅ'টো চাই পেলাই এমপ্লয়মেণ্ট এক্সটেনশ্যন বনাব পাৰিছা তেনেহ'লে মোক লাইক এটা আৰু লগৰ বন্ধুকেইটা শ্বেয়াৰ কৰি দিবা আৰু পাৰিছোঁ বুলি কমেণ্ট এটা কৰিবা আৰু চেনেলটো নতুন পাবা যদি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিবা এনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাক পাই থাকিবা থেংক ইউ ফৰ ৱাচিং